আজি হৈছে আৰু ইমান বেছি বস্তু আছে না কেনেকৈ খাম গোটেইখিনি বাট খাম গাইছ এই ডিজাইনটো ইমান বেছি ভাল লাগিছে ন গাইছ এইটো চিকেন ষ্টিম ম'ম'টো দিছে ন ইমান মজা লাগিছে লগতে এইটো ককটেল ম'ম' এইটো ট্ৰাই কৰিম প্ৰথমবাৰৰ বাবে দেখিবলৈ হৈছেনে পূৰা চকলেটৰ ষ্টাফিং বুলি যদি ইয়াতে কৈ দিয়ে 10% ডিছকাউণ্ট পাব সেইটো মোৰ ফালৰ পৰা আপোনালোকলৈ পূৰা পাৰ্টি আৰু হেল্ল' ব্ৰান মই ধ্ৰুৱ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা মজা আৰু ইণ্টাৰেষ্টিং ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ গাইজ আজি মই যিটো জেগাত আহিছোঁ ইয়াতে বিভিন্ন ধৰণৰ লগতে বহুত টেষ্টি ম'ম' পোৱা যায় লগতে বিভিন্ন ধৰণৰ চাইনিজ আইটেম পোৱা যায় আৰু এইখনৰ নাম হ'ল ম'ম' মেজিক কেফে যিখন মানে হয়তো ফাৰ্ষ্ট টাইমৰ কাৰণে গুৱাহাটীত অ'পেনিং হৈছে কিন্তু বাহিৰৰ ব্ৰেণ্ড হয় বাৰু বাকী গোটেইখিনি জনাইছোঁ আপোনালোকক আৰু ইয়াতে বিভিন্ন ভেৰাইটিজৰ আৰু বহুত টেষ্টি ম'ম' পোৱা যায় আৰু ম'ম' যিহেতু মই খাই ভাল পাওঁ চ' ভাবিলোঁ এবাৰ খাই আহোঁ আৰু এইখনত আৰু এটা ৰিজন আছে মানে মই জনাইছোঁ আপোনালোকক চ' আজি ইয়াতে ম'ম' ট্ৰাই কৰিম লগতে বেলেগ কিছুমান বস্তু ট্ৰাই কৰিম আৰু আপোনালোকক ৰিভিউ দিম আপোনালোকে চাই ভাল পাব চ' ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক বহুতেই বেছি ইণ্টাৰেষ্টিং হ'ব গাইজ মানে দেখাটো ভাল খাবলৈও ভাল মই কৈছোঁ আপোনালোকক চ' ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক পোনপ্ৰথমতে মই আপোনালোকক ইয়াৰে লোকেশ্যনটো জনাই দিওঁ যিহেতু ভিডিঅ'টো চাই আপোনালোকে যদি আহিব বিচাৰে ত' লোকেশ্যনটো জানিব লাগিব চ' লোকেশ্যনটো ক'বৰ কাৰণে যাব লাগিব বাহিৰত চ' বাহিৰত যাওঁ লোকেশ্যনটো কওঁ তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ভিডিঅ'টো চাই থাকিব চব ব্লগ অ'কে গাইজ মোৰ সন্মুখত আপোনালোকে দেখিবলৈ পাইছে ম'ম' মেজিক কেফে নতুনকৈ অ'পেনিং হৈছে কেইদিনমান আগত আৰু ইয়াৰ লোকেশ্যনটো মই আপোনালোকক জনাই আছোঁ আপোনালোকে দেখিবলৈ পাইছে SB দেউৰা কলেজ সন্মুখতে আছে GS ৰোড এইটো GS ৰোড আৰু SB দেউৰা কলেজ একদম SB দেউৰা কলেজৰ একদম ফ্ৰণ্টতে আছে ম'ম' মেজিক কেফে চ' আপোনালোকে হয়তো বুজিলে ক'ত আছে চ' ইয়াতে আহিব পাৰে এতিয়া মই ভিতৰত গৈ আছোঁ আৰু ইয়াৰে ম'ম' ট্ৰাই কৰি মই আপোনালোকক দেখাই আছোঁ ব'লক অ'কে গাইজ মই আপোনালোকক লোকেশ্যনটো ভালকৈ বুজাই দিলোঁ এতিয়া হওক খাবলৈ গাইজ আপোনালোকে মোৰ সন্মুখত দেখিবলৈ লৈছে ম'ম' মেজিক কেফেৰ এখন মেনু কিন্তু এইখন মেনুটো আছে বাৰু আৰু ইয়াতেও মেইন মেনুখন আছে আপোনালোকে গোটেইখিনি ইয়াতে লিখা আছে চ' ইয়াতে মই আপোনালোকক দেখাই আছোঁ তো গাইজ আপোনালোকে দেখিবলৈ সন্মুখত তন্দুৰী ম'ম' চাইনিজ মেজিক নুডলছ ৰাইচ মুবাৰ পাস্তা মেজিক মানে ম'ম' মেজিক কেফেৰ স্পেচিয়েল ডিছেছ কিছুমান আছে চাইনিজ মেজিক মেগী বিভাৰেজেছ ডেজাৰ্ট বিভিন্ন ধৰণৰ ম'ম'জ লগতে বিভিন্ন ধৰণৰ আইটেম আছে আৰু ইয়াতে 40টামান ভেৰাইটিজৰ ম'ম' পোৱা যায় চ' ইয়াৰে কিবা ট্ৰাই কৰিম আৰু চ' আপোনালোকে চাই থাকক অ'কে গাইজ মই এইখিনিতে আপোনালোকক চিনাকি কৰি দিওঁ ম'ম' মেজিক কেফেৰ স্বত্বাধিকাৰী বাইদেউ আমাৰ লগত বহি আছে নমস্কাৰ বাইদেউ আৰু মই যে আপোনালোকক কৈছিলোঁ এইখনত আৰু এটা কাৰণ আছে একচুৱেলি বাইদেউ মোৰ নিজা বাইদেউ টাইপে মানে মোৰ কি বুলি কয় জেঠীমাৰ ছোৱালী মোৰ মানে ৰিলেটিভে হয় চ' তেখেতসকলৰ মানে নতুনকৈ খুলিছে চ' মই আহি গ'লোঁ বঢ়িয়াকৈ চ' কি খুৱাবা আজি আৰু প্ৰথমতে এইখনৰ বিষয়ে অলপ কৈ দিয়া নমস্কাৰ মই ম'ম' মেজিক কেফে GS ৰোডৰ পৰা সকলো ফুড লাভাৰলৈ আমাৰ কেফেলৈ স্বাগতম জনাইছোঁ এইটো ম'ম' মেজিক কেফে এটা নেশ্যনেল ব্ৰেণ্ড হয় আৰু এইটোৰ এৰাউণ্ড 50 আউটলেটছ আছে এক্ৰছ অল অভাৰ ইণ্ডিয়া আৰু গাইজ ইয়াৰে যিটো ইণ্টেৰিয়ৰ সঁচাকৈ বহুতেই বেছি ধুনীয়া মানে বহুত বেছি ধুনীয়াকৈ সজাইছে বাকী এইবিলাকো সজাই আছে বাৰু কিবাকিবি আৰু এইখিনিতে মই আপোনালোকক এটা কথা কৈ দিওঁ ভিডিঅ'টোৰ একদম লাষ্টত আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো একদম লাষ্টত মই এটা আপোনালোকক কোড ক'ম এটা স্পেচিয়েল কোড ক'ম আৰু সেই কোডটোৰে আপোনালোকে অক্টোবৰ মাহত যদি ইয়াতে খাবলৈ আহে 10% ডিছকাউণ্ট পাব আৰু সেইটো মোৰ ফালৰ পৰা থাকিব চ' ভিডিঅ'টো একদম লাষ্টত ক'ম চ' লাষ্টলৈকে চাই থাকিব বাকী এতিয়া খাব লাগে গাইজ এয়া লাহে খানা আহি আছে আৰু এইটো আহিছে চিজলাৰ ম'ম' ৱাও চিজলাৰ ম'ম' আগতেও খাইছিলোঁ বাৰু আৰু ইয়াৰে মানে দেখিবলৈ ইমান ধুনীয়া হয় ন গাইজ মানে চাওক না ৱাও অ' কি ধুনীয়া এটা থোৱা ওলাই আছে দেখিবলৈ পাইছেনে ৱাও অ'কে চিজলাৰ ম'ম' আপোনালোকে মোৰ সন্মুখত দেখিবলৈ পাইছে আৰু কিবা এটা আইটেম লৈ আহিছে চ' একেলগে লৈ লওক কি হয়তো ক্ৰিপচিকৰ্ণ চল্টেড পেপাৰ অ'কে প্ৰথমবাৰৰ বাবে খাই আছোঁ কি ধুনীয়া লাগিছে ৱাও আপোনালোকে দেখিবলৈ পাইছে দুটা আইটেমটো আহি পালে আৰু এটা আহি আছে মানে একেলগে দি দিব চ' গোটেইখিনি লৈ লওক চিকেন ষ্টিম ম'ম' অ'কে কি ধুনীয়াকৈ দিছে দেখিবলৈ পাইছেনে পূৰা বাকচত চ' ৱাও এইটো বিলাহীৰ ফুল ন মাজত দেখিবলৈ পাইছে কি ধুনীয়াকৈ দিছে চিকেন ষ্টিম ম'ম' চ' বস্তুখিনি একেলগে দিম বুলি কৈছে চ' আনিলোঁ আৰু একেলগে খাম গাইজ চাই থাকক চ' গাইজ আৰু কিবা এটা আহি আছে এইটো কি আকৌ চিকেন ককটেল ম'ম' আৰু এইটো আটাইতকৈ ফেমাছ বুলি যে কৈছিলে চিকেন ককটেল ম'ম' চ' এইটো আহি গ'ল আনকি এইটো জাগাই নোহোৱা হৈ গ'ল গাইজ দেখিবলৈ পাইছেনে চ' আৰু আপুনি হেড চেফ ন হয় নমস্কাৰ আৰু কিবা কিবি ভাৰ্জিন মজিটো গাইজ আৰু কিউবি মছলা অ'কে চ'
এইকেইটা হ'ল ষ্ট্ৰ আৰু এয়া আমাৰ খানা ভাল লাগিছেনে গোটেইখিনিৰ লগত একেলগে হা চ' এতিয়া খাব লাগে অ'কে গাইজ চ' এইকেইটা আইটেম ধুনীয়াকৈ লৈ লৈছোঁ আৰু এই ডিজাইনটো ইমান বেছি ভাল লাগিছে ন গাইজ এইটো চিকেন ষ্টিম ম'ম'টো দিছে ন ইমান মজা লাগিছে লগতে এইটো ককটেল ম'ম' এইটো ট্ৰাই কৰিম প্ৰথমবাৰৰ বাবে চ' এতিয়া খাব লাগে আৰু মানে ফটো চটো লওঁতে অকণমান ঠাণ্ডাই হৈ গ'ল বাৰু বাকীকেইটাত প্ৰব্লেম নাই কিন্তু চিজলাৰ ম'ম'টো গৰমে গৰমে খোৱা বস্তু ন চ' প্ৰথমতে আমি চিজলাৰ ম'ম'ই খাব লাগে গাইজ চ' আজি আৰু খাওঁ আৰু কি কওঁ আৰু গাইজ চ' প্ৰথমতে চিজলাৰ আৰু দেখিবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া লগতে ধুনীয়া স্মেল ওলাই আছে গোন্ধ এটা ধুনীয়া গোন্ধ ওলাই আছে চ' অ'হ কি ধোৱা ওলাই আছে কি ধুনীয়া ধোৱা ওলাই আছে চ' বেছি ঠাণ্ডা হৈ যোৱা নাই সঁচাকৈ মানে চিকেনৰ পিচ হয় এইটো আৰু বহুত বেছি চফ্ট মানে এনেকুৱা লাগাই নাই যে মানে কিবা মানে চিকেনৰ টাইপৰ বস্তু খাই আছোঁ বহুত বেছি চফ্ট মানে কমি যোৱা টাইপ আৰু কিবা মুখত দিয়াৰ লগে লগে চফ্ট আৰু বাকী মছলাটো বহুত বেছি ভাল লাগিছে আৰু চিজলাৰ ম'ম'টো গৰমে গৰমে খোৱা বস্তু ভাগ্য ভাল আছে বেছি ঠাণ্ডা হৈছে নহ'লে মানে আগতে ফটো চটো লগতে ঠাণ্ডাই হৈ যায় কি হৈছে চিজলাৰ ম'ম'ৰ ম'ম' পাওঁ ৱাও ইয়াতে চিজলাৰ ম'ম'ত আমি বিভিন্ন ধৰণৰ বস্তু থাকে ন চ' ম'ম' আছে নুডলছ আছে দেখিবলৈ পাইছে আজি হৈছে আৰু ইমান বেছি বস্তু আছে ন কেনেকৈ খাম গোটেইখিনি বাট খাম গাইছ ইয়াৰে যিটো ওপৰত যিটো মছলা দিয়ে ন সেইটো আটাইতকৈ আল্টিমেট লাগে আৰু পূৰা ফ্ৰেছ আৰু গৰমে আছে গাইছ চিজলাৰ ম'ম'টো খালোৱে আৰু মানে বহুত বেছি খাই দিলোঁ বাকী এইবিলাক আইটেমো আছে বাৰু বাকী এইটো যিটো ভাৰ্জিন মানে মহিটোটো আছে ন সেইটো বহুত বেছি টেষ্টি আৰু বহুত বেছি ৰিফ্ৰেছিং হয় কিবা ঠাণ্ডা বতাহ এটা আহি যায় গাইছ সঁচাকৈ এনেকুৱা বস্তু খালে আৰু এতিয়া আছে ক্ৰিস্পি চুইট কৰ্ণ আৰু দেখিবলৈ কি ধুনীয়াকৈ দিছে দেখিবলৈ পাইছেনে চাওক না ৱাও কেনেকুৱা ধুনীয়াকৈ ছাৰ্ভ কৰিছে দেখিবলৈ পাইছেনে কি বঢ়িয়া লাগিছে চ' এতিয়া আমি ট্ৰাই কৰিম ক্ৰিস্পি চুইট কৰ্ণ এইটো ডিছটো পুৰা হেল্ডি ডিছ ৱাও পুৰা ক্ৰাঞ্চি ধুনীয়াকৈ বনাইছে ক্ৰাঞ্চি লাগিছে আৰু মই কৰ্ণটো এনেকৈ চুইট মানে এনেকুৱা টাইপত খাই ভাল লাগে মানে আটাইতকৈ ইয়াৰে ভাল লাগিছে আপোনাৰ যিটো ক্ৰাঞ্চিনেছ চুবাই কিবা এটা ভাল লাগে আৰু বাকী টেষ্টটো মিঠা অকণমান সেয়া বাকী নৰ্মেল গোটেই খাব নোৱাৰে গোটেই খালে বাকীকেইটা আৰু দুটামান আইটেম বাকী আছে ইট ইজ নট পচিবল বাকী এতিয়া এইবিলাক খাম তাৰ আগতে মই আপোনাক দেখাই দিওঁ এইটো হ'ল কিউই মছলা আৰু দেখিবলৈ পাইছে তলৰ ফালে দেখিবলৈ পাইছেনে পূৰা গ্ৰীণ কি ধুনীয়া লাগিছে আৰু ওপৰ ফালে ব্লেক লেয়াৰটো দেখিবলৈ পাইছেনে ৱাও ৱাও চ' এইবাৰ খাম আমি ককটেল ম'ম' আৰু এখন মুখত দেখিবলৈ পাইছে ককটেল ম'ম'টো বহুত বেছি ফেমাছ হয় বুলি শুনিছোঁ আৰু বাকী চাই লওক কেনেকুৱা লাগে ককটেল ম'ম' চব দেখিবলৈ পাইছেনে চাওক না পুৰা য়ামি লাগিছে দেখিবলৈ আৰু কেনেকুৱা চফ্ট কেনেকুৱা কোমল গাইছ আৰু পুৰা ক্ৰিমি মুখত দিয়াৰ লগে লগে এনেকুৱা লাগিছে মানে ক'ত গ'ল ম'ম'টো সঁচাকৈ মানে পুৰা চফ্ট ইমান বেছি কোমল লাগিছে ন গাইছ আৰু
লেয়াৰটো ইমান ভাল লাগিছে। মানে চুপৰ লগে লগে তো প্ৰথম টেষ্টটো ক্ৰীমৰ আহিছে ন, বহুত ধুনীয়াকৈ এতিয়া ক্ৰীমৰ টেষ্ট এটা আহি আছে আৰু অকণমান ক্ৰাঞ্চিনেছো আছে। মানে এইটো প্ৰথমতে পেন ফ্ৰাইড কৰি লৈছে, তাৰপিছতে ক্ৰীমৰ লেয়াৰ দিছে। চ' ৱাও। চ' এতিয়া আমি ট্ৰাই কৰিম চিকেন ষ্টিম ম'ম'। হয় চাওক না, এইটো মাজৰ ফুলটো চাওক, বিলাহীৰ কি ধুনীয়া এটা ফুল বনাই দিছে, দেখিবলৈ পাইছেনে? কি ধুনীয়াকৈ দিছে। এইটো যিহেতু চিকেন, ইয়াৰ প্ৰাইচ 110, মানে 110 টকা, আৰু যিটো ভেজ হয় সেইটো 90ত পাই যাব, ছেমে আহিব। আৰু বহুতকেইটা দিছে, ইয়াতে আপোনাৰ 8টা ম'ম' দিছে। চ' য়েছ, আৰু এতিয়া খাব লাগে। অকণমান ঠাণ্ডা হৈ গ'ল স্লাইড, মানে অলপ দেৰি হ'ল ন। চ' ঠিক আৰু বঢ়িয়া, ভাল লাগিছে। বাকী সেইকেইটাতো অলপ বেলেগ আছিলে ন, মই খাই নোপোৱা আগতে। তো অভিয়াছলি বাকী এইটোতো খায়ে আছোঁ, চিকেন ম'ম'টো খায়ে দেখোঁ, খাওঁ, সেই হিচাপত ঠিকে আছে। বাকী ইয়াৰে যিটো ম'ম' চাটনি আছে সেইটো অলপ লগাই লওঁ। এইটোৰ কথা ক'বলৈ গ'লে ঠিক ঠাক আৰু ভাল লাগিছে। আৰু 110 টকাত 8 পিচ দিছে আৰু ইমান ধুনীয়াকৈ দিছে। মোৰ মতেৰে ঠিক ঠাক আৰু। গাইজ শেষ হোৱাই নাই, আৰু এটা বস্তু আহিলে। ঐ চাওক না গাইজ, এইটো চকলেটি ম'ম', এইটো ডেজাৰ্টত আছে চকলেটৰ ম'ম', চকলেটি ম'ম'। বাপৰে বাপ, এইটোতো খাই পোৱা নাছিলোঁ বাৰু আজিলৈকে, তো এইটো খাব লাগিব জলদি। চকলেটি ম'ম' কি ক'ম আৰু। চ' আপোনালোকে দেখিবলৈ পালে চিজলাৰ ম'ম' খালোঁ, ক্ৰিস্পি চুইট কৰ্ণ খালোঁ, লগতে ককটেল ম'ম' খালোঁ, আৰু লগতে চিকেন ষ্টিম ম'ম' খালোঁ। বহুত বেছি পেট ভৰ্তি হৈ গ'ল গাইজ। আৰু লাষ্টত যিটো আপোনাৰ ডেজাৰ্ট আছে সেইটো দেখিবলৈ পাইছেনে? এই দুটা হ'ল ম'ম', চকলেটি ম'ম', ভিতৰত চকলেটৰ ষ্টাফিং আছে এইটো, আৰু এইটোৰ ভিতৰত একদম চকলেটৰ ষ্টাফিং আছে, লগতে এইটো ভেনিলা আইচক্ৰীম দিছে। দেখিবলৈ পাইছেনে? এইটো গলি গৈছে অলপ, কি কিউট, দেখিবলৈ পাইছেনে? কেনেকুৱা কিউট লাগিছে। চ' এতিয়া এইটো খাব লাগে, খাই পেলাই আমাৰ আজিৰ খানাটো অন্ত কৰিব লাগে। আৰু প্ৰথমতেতো আইচক্ৰীমলৈ খাম বাৰু মই, যিহেতু এইটোৱে আটাইতকৈ টেষ্টি বস্তু। আৰু ৱাও, কি শান্তি লাগি গ'ল গাইজ, কি টেষ্টি। চ' ইয়াৰেতো দুটা খাব নোৱাৰোঁ, মোৰ ইমান জেগা নাই, এটা ট্ৰাই কৰিম, আপোনালোকক দেখাম। ত' ভিতৰত পূৰা চকলেটৰ আছে। চ' গাইজ দেখিবলৈ পাইছে ভিতৰত পূৰা দেখিবলৈ পাইছেনে? পূৰা চকলেটৰ ষ্টাফিং। চাওক না, ৱাও, কেনেকুৱা ধুনীয়া লাগিছে, দেখিবলৈ পাইছেনে? চ' এতিয়া এনেকৈ ধৰি পেলাই চ' গাইজ যিটো চকলেটি ম'ম' আছে খাইটো ভাল লাগিছে, মিঠা লাগিছে, ডেজাৰ্ট অভিয়াছলি। বাকী খাই মোৰ মানে অকণমান পিঠা টাইপ লাগিছে, পিঠাৰ ভিতৰত চকলেট এনেকুৱা টাইপ লাগিছে। আৰু খাই ভাল পাব আপোনালোকে, নহয় ধৰক। কিন্তু আপোনালোকে যদি ম'ম'টো মানে এনেকুৱা মিঠা টাইপত খাব মানে ভাল নাপায়, তো হয়তো ভাল নালাগিব পাৰে, বাট টেষ্টি হয়। চ' খাব পাৰে, ট্ৰাই কৰিব পাৰে, যিটো নতুন বস্তু হয়। মই খাই পোৱা নাছিলোঁ, চ' ট্ৰাই কৰিলোঁ। বাকী এটা আছে আৰু মোৰ পেটত জেগা নাই, আৰু এনে আমাৰ কল্যাণ দাদা আছে পিছফালে, কেমেৰা কি খাব এইটো। গতিকে আইচক্ৰীমটো টেষ্টি গাইছে। এতিয়া মই আপোনালোকক ক'ম, মই যে কোডটো ক'ম বুলি কৈছিলোঁ, চ' সেই কোডটো কৈ দিওঁ। সেই কোডটো হ'ল DJ অক্টোবৰ। গোটেই অক্টোবৰৰ মাহটো এক্সেপ্ট পূজাৰ কেইদিন নাপায়, বাকী গোটেই অক্টোবৰৰ মাহটো আপোনালোকে DJ অক্টোবৰ বুলি যদি ইয়াতে কৈ দিয়ে 10% ডিছকাউণ্ট পাব। সেইটো মোৰ ফালৰ পৰা আপোনালোকলৈ পূৰা পাৰ্টি। আৰু গতিকে আপোনালোকে আহক, DJ অক্টোবৰ বুলি ইয়াতে কৈ দিয়ক, বিভিন্ন বস্তু খাওক, 10% ডিছকাউণ্ট পাওক।
চ' এয়াই আছিলে আজি ভিডিঅ' আশা কৰোঁ ভিডিঅ' চাই আপোনালোকে ভাল পালে যদি ভাল পালে এটা লাইক কৰি দিব নিজৰ ফ্ৰেণ্ডবিলাকৰ লগত শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ আহিছে চেনেলটোত চ' ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফাই হৈ যায় চ' নেক্সট ভিডিঅ'ত লৈ আহিম এনেকুৱা মজা ভিডিঅ' লৈ আহিম তাৰ বাবে দুদিনমান ৰখিব লাগিব তেতিয়ালৈকে ভালকৈ থাকক সুস্থ থাকক টেক কেয়াৰ জয় অসম লাভ ইউ অল গাইজ বাই বাই গাইজ